বিগ ব্ৰেকিং নিউজ হদিয়াৰ কিশোৰক অপহৰণ কৰি হত্যা কৰা কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ ডিগাৰু গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসম আৰু অৰুণাচলৰ গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে শ শ পুৰুষ মহিলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ অৰুণাচলৰ পৰা অসমৰ দিশে অহা বাহনক প্ৰদান কৰিছে বাধা দোষীক ফাঁচি দিয়াৰ দাবী দুৰ্ভগীয়া পৰিয়ালটোক 50 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম अरुणाचल गवर्नमेंट हमारी मांगे सुन लो अरुणाचल गवर्नमेंट हमारी मांगे सुन लो अरुणाचल पुलिस हमारे मांगे सुन लो हत्याकारी को प्रथम কথাটো হৈছে এক অমানৱীয় আৰু একেবাৰে দুখজনক কথা আমি ছাত্ৰ মুক্তি আৰু কিশোৰ মুক্তি গোটেই ঘটনাত আমি আহিছো খবৰ লৈছো বুজ লৈছো আৰু আমি কৰবাত লুইট জিলাৰ খুব সম্ভৱ বা স্থানীয় যিগৰাকী আয়ো তেখেতৰ যে ভূমিকা আছে তাক লৈ আমাৰ প্ৰশ্ন আছে প্ৰথম প্ৰশ্ন হৈছে যে তেখেতে যেতিয়া ডেড বডি উদ্ধাৰ কৰিছে সেই সময়ত তেখেতসকলে ঘৰৰ পৰিয়ালবৰ্গ তাত লৈ যোৱা নাই হয় বা নহয় প্ৰথম তেওঁলোকে চিনাক্ত কৰাৰ কাৰণে লৈ যোৱা নাই এক নম্বৰ কথা দ্বিতীয় কথাটো হৈছে তেওঁলোকে পোষ্টমৰ্টমৰ কাৰণে লৈ গৈছে এতিয়ালৈকে তেওঁলোকে গাৰ্জেনক তাত লৈ যোৱা নাই অৱগত কৰোৱা নাই গতিকে আমি তেওঁলোকৰ মাতৃ পিতৃৰ কথা পাতিছোঁ তেতিয়া এই গোটেই কথাবোৰ আমাৰ দৃষ্টিগোচৰ হৈছে তাৰ পাছত আমি যেতিয়া প্ৰতিবাদ জনাইছোঁ প্ৰতিবাদ জনোৱাৰ পাছত পুলিচৰ যি ভাষ্য এছ পি গৰাকীৰ যি দাদাগিৰি দম্ভালিৰ যি অহংকাৰৰ কথা সেই কথাটো আমি কোনোবা এনেকুৱা ধৰণৰ অনুভৱ কৰিব বাধ্য হৈছোঁ যে তেখেতৰ ৰাজ্যৰ বদনাম হ'ব বুলি তেখেতৰ যে নিৰ্দেশত থকা এই এছ পিৰ কাৰ্যালয়ৰ বদনাম হ'ব বুলি তেখেতৰ যে থানাৰ অচিৰ বদনাম হ'ব বুলি গোটেই কেছখন ক'ৰবাত গাপ দিব নেকি এই কথা কাৰণে আমি ভয় খাইছোঁ আৰু এটা কথা অত্যন্ত স্পষ্ট আমি কেন্দ্ৰীয় সমিতিত উপস্থিত আছোঁ তিনিচুকীয়া জিলা ইয়াত উপস্থিত আছে আমাৰ স্থানীয় আঞ্চলিক পৰ্যায়বোৰ উপস্থিত আছে যদি পৰৱৰ্তী সময়ত যদি এইগৰাকীয়ে যি যাৰ প্ৰাণ হেৰুৱাইছে সেইগৰাকী কেঁচুৱাই বা সেইগৰাকী ছাত্ৰই যদি ন্যায় নাপায় অসমৰ প্ৰতিটো গেটত কিন্তু জুই জ্বলিব কি বান্দৰদোৱা কি জয়ৰামপুৰ কি চৰাইদেউ প্ৰতিখন ঠায়ে ঠায়ে কিন্তু প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ এক ঐক্যবদ্ধ এক সংগ্ৰাম হ'ব আৰু ইতিমধ্যে গোৰ্খা ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন তাত আমি একমত আছোঁ কিন্তু যদি পৰৱৰ্তী সময়ত এই ঘৰৰ মানুহ ন্যায় নাপায় যদি লেহেমীয়া হয় আইনীৰ যি যুঁজখন দেখাই মেলি যদি ঘৰৰ মানুহবোৰক সিফাল পৰা সিফাল ইটানগৰ বা অন্যান্য ঠাইলৈ দৌৰা দৌৰি যি প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰে পৰৱৰ্তী সময়ত কিন্তু এক ডাঙৰ বিক্ষোভ কাৰ্যসূচী লোৱা হ'ব গেটে গেটে লোৱা হ'ব আৰু এটা কথা স্পষ্ট এইগৰাকী এছ পিৰ প্ৰতি আমাৰ বিশ্বাস নাই সেইকাৰণে আমি অসম চৰকাৰক হস্তক্ষেপ বিচাৰিছোঁ আসাম গভৰ্ণমেণ্টে চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে অতি শীঘ্ৰে হস্তক্ষেপ কৰি মেলি অৰুণাচল চৰকাৰৰ কথা পাতি মেলি গোটেই শান্তিপূৰ্ণ এক বাতাবৰণ সৃষ্টি কৰিব লাগিব যাতে অসম আৰু অৰুণাচল সীমান্তবাৰীত থকা প্ৰত্যেক মানুহৰ নিৰাপত্তাৰ দায়িত্ব ল'ব লাগিব আজি অসমৰ মানুহ অৰুণাচলে কিয় কৈছে তেওঁ গৌ পালক কৰিবলৈ গৈছে নিজৰ জীৱিকা জীয়াই মালি এগৰাকী সন্তানক পঢ়াবলৈ গৈছে তাৰ পাছত ধৰণৰ অন্যায় অত্যাচাৰ মাৰ্ডাৰ যি মানুহ ঘৰৰ এমুঠি দুমুঠি খাবলৈ নাই সেই ঘৰৰ মানুহক 25 লাখ টকা বিচাৰিছে যে 7 দিন পৰা পইচা ফোন কৰিছে পুলিচক অৱগত কৰাইছে পুলিচে লগে লগে কেলে গোটেই ৰেঞ্জখন কভাৰ কৰা নাই লগে লগে লোকেশ্যনখন ট্ৰেপ কৰি মেলি সেই গোটেই ঠাইখন কেলে তেওঁলোকে ঘেৰাও কৰা নাই এই গোটেই প্ৰশ্ন আমাৰ আছে গতিকে আমাৰ পুলিচৰ গোটেই প্ৰক্ৰিয়াত আমাৰ সন্দেহ আছে পুলিচৰ যি আজি সঁহাৰি একেবাৰে আমি সন্তুষ্ট নহয় তাৰ উপৰি আমি ইতিমধ্যে অৰুণাচল প্ৰদেশ ষ্টুডেণ্টৰ লগত আলাপ আলোচনা কৰিছোঁ আমি মিছমি ষ্টুডেণ্টৰ লগত বহিছোঁ আমি আদিবাসী ষ্টুডেণ্টৰ লগত বহিছোঁ আৰু বিভিন্ন যি টাংচা ষ্টুডেণ্ট বিভিন্ন ষ্টুডেণ্টৰ আমি কথা পাতিবৰ কাৰণে প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰিছোঁ আমাৰ কথা এটাই আজিকালি সিফাল নহয় ঘৰৰ মানুহ ন্যায় পাব লাগিব যদি ঘৰৰ মানুহ ন্যায় পায় কিন্তু অৰুণাচলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ অৰুণাচলৰ মানুহে আমাক সহায় কৰিব লাগিব গেট কিন্তু ডাইৰেক্ট বন্ধ হ'ব গেট বন্ধ হোৱাৰ কাৰণে কি ধাৰা লগাই থাকক আপত্তি নাই আৰু কি ধাৰা ৰেজিষ্টাৰ কৰিছে কি ধাৰাবোৰ জাপি দিছে এই গোটেই কথাবোৰ আমাৰ কিন্তু জানিবলগীয়া আছে দুখীয়ে কঠোৰ শাস্তি পাব লাগিব কথা স্পষ্ট দুখীয়ে শাস্তি পাব আমি কৈছোঁ আজি আমি শ্লোগান দিওঁতে কৈছোঁ যে ফাঁচি দিবলৈ ফাষ্ট ট্ৰেক কৰা বিচাৰ বিবেচনাবোৰ হ'ব লাগিব যদি বিচাৰ বিবেচনা যদি ফাষ্ট ট্ৰেক কৰা কৰিব নোৱাৰে ডেট মিনছ এছ পি মিলি আছে ইয়াত স্থানীয় সংগঠন আমাক কথা দিছোঁ আমি সহায় কৰিম বুলি যদি সময়ত সহায় নকৰে একদম জুই জ্বলিব অসমৰ বৰ্ডাৰে এইটো কথা অত্যন্ত স্পষ্ট আৰু অসম গভৰ্ণমেণ্ট ইণ্টাৰফেয়াৰ বিচাৰিছোঁ স্থানীয় বিধায়কক আমি ইণ্টাৰফেয়াৰ বিচাৰিছোঁ ইয়াত